নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠান যুৱ কণ্ঠলৈ মই গুঞ্জন কলিতাই আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি আছো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ মোৰ হতে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি জানিম 2019 বৰ্ষৰ যি লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনত যি নিৰ্ণায়ক ভূমিকা ল'ব যুৱ শক্তিয়ে কাৰণ দেশৰ 13 কোটি 3 লাখ এবাৰ নতুন ভোটাৰ যুৱ ভোটাৰ আৰু এই যুৱ ভোটাৰসকলৰ মনৰ কথা আমি জানিবলৈ আজি আমি উপস্থিত হৈছো হি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণত আৰু পোন প্ৰথমে মই এই যিসকল উপস্থিত আছে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ পৰা মই মন্তব্য লম মই আপোনাৰ পৰা এইবাৰ নিৰ্বাচনটো কেনে ধৰণে চাইছে এইবাৰ নিৰ্বাচনত আপোনালোকে কি নিৰ্ণায়ক ভূমিকা ল'ব কেনে ধৰণে ভূমিকা ল'ব সেই সন্দৰ্ভত জানিব বিচাৰিছো চমুকৈ আৰু পৰিচয়টো যাতে দি লয় নমস্কাৰ মই বুলবুল চহৰীয়া ষ্টেটিষ্টিক্সৰ এটা কথা আছে টাইপ 2 এৰৰ বুলি সিলেক্টিং দ্য ৰং হাইপোথেটিছ এতিয়া আমাৰ এইবাৰ নিৰ্বাচনটো এনেকুৱা হ'ব আমি সিলেক্ট কৰিব লাগিব ৰং টিম এটা ৰং পাৰ্টি এটা কিন্তু তাতে চাব লাগিব যে কোনটো কমকে ৰং কাৰ কোন কমকে ফুল কাৰণ শ্ৰেষ্ঠ কোনো নাই এইবাৰ নিৰ্বাচনটো এটা বিশেষ কাৰণ উল্লেখযোগ্য হৈ ৰ'ব আমাৰ ভাৰতীয় সংসদীয় ব্যৱস্থাত আমি আমাৰ এমপি বিলাক সিলেক্ট কৰোঁ আমাৰ সাংসদসকলে গৈ তেওঁলোকৰ লিডাৰ সিলেক্ট কৰে আৰু সেই লিডাৰজনে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হয় কিন্তু এইবাৰ নিৰ্বাচনটো আমি এনেকুৱা হৈ আছে আমি মোদীক ভোট দিম নে ৰাহুল গান্ধীক ভোট দিম আমি আমাৰ এমপিজনক আমি ভোট দি থকা নাই এইবাৰ নিৰ্বাচনটো আমি ভোট দি আছোঁ মোদীক নহয়বা ৰাহুল গান্ধীক আমাৰ লোকেল এমপিজনে আমাৰ কথা ক'ব পাৰিব নে আমাৰ ব্যৱস্থাটোৰ কথা তেওঁলোকে এৱেৰ হয়নে নহয় এই বিষয়ে আমাৰ কোনো ধৰণৰ সেই বিষয়ে আমি কোনো ধৰণৰ চৰ্চা আমি লাভ কৰা দেখা পোৱা নাই এজন অৰ্থনৈতিক শোষণ আৰু সামাজিক বৈষম্যৰ মাজৰ পৰা ডাঙৰ দীঘল হৈ অহা নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে মই বিচাৰিছোঁ আমাৰ যিজন এমপি থাকিব তেওঁ প্ৰথমতে অন্ততঃ 3টা ভাষাত তেওঁ নিজৰ বাকপটুতা থাকিব লাগিব কাৰণ সংসদত গৈ পেলাই সংসদ ভৱনত গৈ অসমীয়াত কথা ক'লে নচলিব ইংৰাজী বা হিন্দী তেওঁ নিশ্চয়কৈ জানিবই লাগিব তেওঁ এই সমষ্টিটোৰ কথা জানিব লাগিব তেওঁ ওচৰ পাজৰৰ সমস্যাসমূহৰ বিষয়ে জানিব লাগিব তাতোকৈ গুৰুত্বপূৰ্ণ তেওঁ এটা অৰ্থনৈতিক ভিজন এটা অৰ্থনৈতিক পৰিকল্পনা থাকিব লাগিব আমাক নিয়োগ ব্যৱস্থা প্ৰদান কৰিব পাৰিব লাগিব আৰু এইখিনি প্ৰদান কৰিব পাৰিলেহে ভাৰতবৰ্ষত সঁচাকৈ 2020 চনত যি ভাৰতবৰ্ষ নতুন ভাৰতবৰ্ষৰ সপোন আমি দেখি আছোঁ সেই ভাৰতবৰ্ষ আমি এখন সঁচাকৈ নতুন ভাৰতবৰ্ষ পাবলৈ সক্ষম হ'ম মই আনফালৰ পৰা মই ছাত্ৰীসকলৰ মন্তব্য ল'ম আপুনি এইবাৰ নিৰ্বাচনটো কেনে ধৰণে চাইছে যিহেতু এইবাৰ নিৰ্ণায়ক ভূমিকা ল'ব যুৱচামে গতিকে যুৱচামৰ প্ৰতিনিধি হিচাপে যুৱচাম হিচাপে কি চাইছে এইবাৰ নিৰ্বাচনত হয় ধন্যবাদ মই হিমাত্ৰী শৰ্মা যিহেতু এইবাৰৰ এমপি ইলেকশ্যনে এটা নিৰ্ণায়ক ভূমিকা লৈ আছে বিশেষকৈ আমি যুৱচামৰ ফালৰ পৰা নিৰ্ণায়ক ভূমিকা লৈ আছে আমি ভোট কৰিব লাগিব গতিকে তেওঁলোক যিসকল নিৰ্বাচিত হ'ব বুলবুলদাই কোৱাৰ দৰে মানে মেক্সিমাম এনেকুৱা হৈছে যে আমি কাক এতিয়া কাক ভোট দিম সেইটো নহয় আচলতে কোন কম মানে বেয়া কাম কৰিছে তেওঁলোকৰ বিচাৰ কৰিব লাগিব কিন্তু এইটো কথা সঁচা যে যিসকলে অসমক প্ৰতিনিধিত্ব কৰি যায় তেওঁলোকলৈ এটা অনুৰোধ সাংসদসকললৈ যে যোনে নাযাওক কিয় তেওঁলোকে যাতে অসমক তাৰ সংসদৰ মজিয়াত যদি তেওঁলোকে প্ৰতিষ্ঠিত কৰিব পাৰে তাৰ বাবে তেওঁলোকে চেষ্টা কৰিব লাগিব আৰু যিসমূহ সমস্যা আমি দেখি আহিছোঁ প্ৰত্যেক বছৰে অসমৰ প্ৰত্যেকজন সাংসদে বিৰাট নীৰৱ ভূমিকা পালন কৰে গতিকে যিসমূহ সমস্যা সেই সমস্যাসমূহ নিজৰ পিঠিত লৈ পেলাই তেওঁলোকে যাওক আৰু অৰ্থনৈতিকভাৱে একদম সঁচা কথা যিসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী তেওঁলোকে সংসদৰ এই পষ্টটো খেলিবলৈ তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে কিন্তু তেওঁলোকে নিজৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা পাহৰি তেওঁলোকে নিজকে এজন আমাৰ দৰে অৰ্থনৈতিকভাৱে বৈষম্য থকা দৰিদ্ৰ হিচাপে তেওঁলোকে তাত ৰিপ্ৰেজেণ্ট কৰিব লাগিব আৰু মানে অসমৰ যিখিনি সমস্যা অসমৰ যিখিনি ধৰক তেওঁলোকে কালচাৰখিনি লৈ পেলাই তাত আগবাঢ়িলে নহ'ব বিকজ কালচাৰখিনি আছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰিব পৰা হ'ব লাগিব মই আপোনাৰ পৰা আপুনি কিভাৱে কেনে ধৰণে চাইছে নিৰ্বাচনটো আচলতে চাবলৈ গ'লে এতিয়া আমি পাৰ্টিটো চাই ভোট দিলে নহ'ব আমি প্ৰাৰ্থীজন প্ৰথমে চাব লাগিব তেওঁ মানে কামখিনি কোনটো পৰ্যায়লৈকে লৈ যাব পাৰিব বা এতিয়া আগতে মোৰ উপৰোক্ত বক্তাই কৈছে যে তেওঁ 3টা ভাষাত ক'ব লাগিব যদি তেওঁ নিজৰ মাতৃভাষাটোৱে ভালদৰে ক'ব নাজানে তেনেহ'লে তেনে এজন প্ৰাৰ্থীক আমি কেনেকৈ ভোট দিম হয় মই ধন্যবাদ জনাইছোঁ আৰু আন যিসকল ইয়াতে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰা মন্তব্য ল'ম মই আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ কি চাইছে এইবাৰ নিৰ্বাচনটোত নমস্কাৰ মোৰ নাম নজৰুল হক আমি আটাই জানো আমাৰ অসমৰ পৰা যিসকল এমপি আমি পঠাই দিওঁ তেওঁলোকে আমি আগে পিছে যিমানবিলাক দেখিছোঁ আমাৰ অসমৰ হকে খুব কম মাত মাতা দেখিছোঁ কিন্তু আমি এইবাৰ যুৱ হিচাপে বিচাৰিম যাতে অসমৰ হকে বলিষ্ঠ কণ্ঠৰে দিল্লীত মাত মাতিব পাৰে আমি সেনেকুৱা এজন লিডাৰহে বিচাৰিম এইবাৰ আমাৰ যুৱচামে বিশেষকৈ মই বৰপেটা লোকসভা সমষ্টিৰ এজন ভোটাৰ হিচাপে ক'ব বিচাৰোঁ যোৱা বছৰ আমাৰ AUDF এজন সাংসদ আছিল চিৰাজুদ্দিন আজমল ডাঙৰীয়া তেখেতক মই কেতিয়াও দিল্লীত
আমাৰ বৰপেটা লোকসভা সমষ্টিৰ হকে কেতিয়াও এষাৰ মাত মতা দেখা নাই সেনেকুৱা সাংসদ আমি নিবিচাৰোঁ আমি অসমৰ হকে আমাৰ যিটো লোকসভা থাকিব সেইটোৰ হকে যাতে মাত মাতিব পাৰে সেনেকুৱা এজন আমি প্ৰতিনিধি এবাৰ বিচাৰিম খুব গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু আন যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰা মন্তব্য ল'ম মই আপোনালোকৰ পৰা এইবাৰ নিৰ্বাচনত কেনেধৰণে চাইছে প্ৰতিজনে চমুকৈ ক'লে হ'ল মই আপোনাক দিছোঁ আপোনাৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ কি চাইছে এইবাৰ নিৰ্বাচনটোত কেনেধৰণে চাইছে হয় নিৰ্বাচনটো এতিয়া এই বছৰৰ নিৰ্বাচনটো আমাৰ একেবাৰে মানে বুলবুল দা আমাৰ মোৰ সহপাঠী মানে এইকেইটা আছে সেইকেইটা কৈ হৈছে যে এইবাৰ আমি কোনো প্ৰাৰ্থীক লৈ চাব নোৱাৰোঁ বা মানে আমি কোনো দল চাব নোৱাৰোঁ আমি এইবাৰ নিৰ্বাচনটো আমাৰ ৰিচেণ্টলি এটা ঘটনা হৈ গৈছে যে কেবক লৈ যিকেইজন প্ৰাৰ্থীয়ে কেবক লৈ বিৰোধিতা কৰি আছিলে এতিয়া আজি যোৱা পৰহিৰ ঘটনা চাগে এজন প্ৰাৰ্থীয়ে তেখেতে বিজেপিত যোগদান কৰিছে সেই কেবক লৈ তেওঁ যিটো বিৰোধিতা কৰি আছিলে এতিয়া তেওঁ দলীয় বিজেপিত যোগদান কৰিলে কাৰণে তেওঁ কি সেই বিজেপিক লৈ কৰি থাকিব নেকি বিজেপিৰ যিখিনি চিন্তাধাৰা আছে সেই তেওঁক তাকেই লৈ ক'ব নেকি কিন্তু সেইটো হ'ব নালাগে যিজন প্ৰাৰ্থীয়ে হ'ব যিটো সংসদীয় সমষ্টিৰ পৰা উঠিব যিখিনিৰ পৰা আহে সেইখিনি তেওঁ সমস্যাখিনি জানিব লাগিব তাৰ যিখিনি সমস্যা আছে দিল্লীত গৈ ক'ব লাগিব এজন মানে তেওঁ বুলবুল দাই কোৱা নিচিনা আমাৰ অসমত এতিয়া এম পিবিলাকৰ কেৱল মাতৃভাষাটো জানে বা কোনোবা এজনে বেংগলী ভাষা জানে কোনোবা অসুবিধা হয় উপস্থাপন তেওঁলোকে কৰিব নোৱাৰে মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে আমাৰ দৰ্শকসকলে জানে যে গুৱাহাটী বিশ্ববিদ্যালয়ে যিসকল নেতাই বৰ্তমান ৰাজনীতি দখল কৰি আছে গাড়ী দখল কৰি আছে বিভিন্নজন নেতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা যোৱা এই যিসকল ছাত্ৰ ছাত্ৰী ইয়াত বহি আছে এওঁলোকে সম্ভৱতঃ অনাগত দিনত তেওঁলোকে ৰাজনীতিলৈকে তেওঁলোকে যাব গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ হিচাপে বৰ্তমান যিসকল জনপ্ৰতিনিধিয়ে যেনেধৰণে মন্তব্য কৰে সংবাদ মাধ্যমত আমি দেখিবলৈ পাওঁ ধৰ্মক লৈ ৰাজনীতি কৰা হয় বিভিন্ন ধৰণৰ তেনে বেমেজালি ভৰা মন্তব্য তেওঁলোকে কৰে এই সম্পৰ্কে যুৱ প্ৰজন্মৰ ধাৰণা কি চাওক আপুনি কোৱাৰ দৰে এইটো নিৰ্বাচনত যুৱ প্ৰজন্মক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবই কিয়নো বৰ্তমান সময়ত আমি দেখিছোঁ যুৱ প্ৰজন্মৰ সংখ্যাৰ আধিক্য এনেকুৱা যে জনগাঁথনিটোতে এটা তৰুণ সুৰ প্ৰবাহিত হোৱা দেখা গৈছে আৰু এইটো নিৰ্বাচনত আমি প্ৰত্যেকটো সমষ্টিৰ পৰা প্ৰাৰ্থী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মে প্ৰথমতে এইটো কথা বিবেচনা কৰিব লাগে যে সেই প্ৰাৰ্থীজনে আমাৰ সমষ্টিটোৰ কথা ৰাজ্যখনৰ কথা সংসদত গৈ বলিষ্ঠ হৈ উত্থাপন কৰিব পাৰে আৰু তাৰ পৰাই সমাধানৰ বাটটো প্ৰশস্ত হয় দ্বিতীয়তে আমি চাব লাগিব আপুনি কৈছে বিভিন্ন প্ৰাৰ্থীয়ে বিভিন্ন উদ্ভট মন্তব্য কৰাৰ কথা আমি চাব লাগিব সেই প্ৰাৰ্থীজনৰ আৰু সেই প্ৰাৰ্থীজনে প্ৰতিনিধিত্ব কৰা দলসমূহৰ জাতীয় চৰিত্ৰ উদাহৰণ হিচাপে যদি আমি ক'বলৈ যাওঁ বিজেপিয়ে আজিকালি সৰ্বত্ৰে ঘোষণা কৰে যে তেওঁলোকে নিৰ্বাচিত হ'লেই নাগৰিকত্ব সংশোধনী বিলখন যিকোনো প্ৰকাৰে আনিবই গতিকে আমি প্ৰত্যেকটো ৰাজনৈতিক দলৰে তথা প্ৰাৰ্থীৰ এই জাতীয় চৰিত্ৰসমূহ বিশ্লেষণ কৰাটো দৰকাৰ মই ধন্যবাদ জনাইছোঁ মই আপোনাৰ পৰা মন্তব্য ল'ম কেনেধৰণে চাইছে এইবাৰ নিৰ্বাচনটো আৰু মোৰ এই একেখিনি প্ৰশ্ন যিসমূহ এতিয়ালৈকে মই অৱতাৰণা কৰিলোঁ আচলতে ক'বলৈ গ'লে কথাখিনি এনেকুৱা যে বৰ্তমান নিৰ্বাচনটো যিটো আমাৰ আহি আছে আগন্তুক নিৰ্বাচন ইয়াত যি যুৱশক্তি আমাৰ আছে যুৱশক্তিয়ে এনে এক নিৰ্ণায়ক ভূমিকা ল'ব লাগে যাতে আগন্তুক যিসকল নিৰ্বাচিত হৈ আহে তেওঁলোকে এইটো দেখুৱাব লাগে যে আমাৰ অসমখনৰ সমস্যা আমাৰ যিখিনি মানে পিছ পৰি থকা কথা সেইখিনি তেওঁলোকে আগত লৈ যাব লাগে আৰু তেওঁলোক মানে ক্ষমতালোভী হ'ব নালাগে যাতে তেওঁলোকে সেই সমস্যাখিনি তাত উপস্থাপন কৰি আমাৰ সেই সমস্যাৰ সমাধান দিব পাৰে সেইটো হ'ব লাগে তেনেকুৱা এজন যদি প্ৰাৰ্থী আমি যুৱশক্তিয়ে নিৰ্বাচিত কৰি আনিব পাৰোঁ তেতিয়াহ'লে আমাৰ উন্নতি হ'ব বুলি তেতিয়াহ'লে আমাৰ উন্নতি হ'ব মই আপোনাৰ পৰা মন্তব্য ল'ম কেনেধৰণে চাইছে এইবাৰ নিৰ্বাচনটো আৰু নিৰ্বাচনৰ যুৱ প্ৰজন্ম হিচাপে এইবাৰ কি ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিব আপুনি প্ৰথম কথা অসমৰ হৈ দপদপাই থকা এজন সাংসদৰ প্ৰয়োজন ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সমস্যাৰ হৈ দপদপাই থকা এজন সাংসদৰ প্ৰয়োজন তেওঁলোকে অসমৰ যিখিনি সমস্যা আছে তেওঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উত্থাপন কৰিব লাগিব আৰু দ্বিতীয় কথাতে তেওঁ অসমৰ প্ৰতিটো চুকে কোণে থকা সমস্যাসমূহ হৈ এৱাৰ হ'ব লাগিব লগতে 2014 চনত যি এটা ঢৌৰ দ্বাৰা এটা মোদী চৰকাৰ আহিল তাৰ পাছত যি কেবখন আহিল কেবৰ দ্বাৰা যি আমাক বিদেশী জাপি দিয়াৰ চেষ্টা কৰা হ'ল ধৰ্মৰ ভিত্তিক এই ধৰ্মৰ ভিত্তিৰ ৰাজনীতিটো বন্ধ হ'ব লাগে তেনেকুৱা নেতা আমাক নালাগে যে ধৰ্মৰ ভিত্তিৰ ৰাজনীতি কৰি পেলাই অসমখনক বিক্ৰী কৰাৰ চেষ্টা কৰে অসমখনক এটা এটা নিৰ্মম পৰ্যায়লৈ ঠেলি দিয়া অৱস্থা কৰে তেনে এজন প্ৰাৰ্থী আমাক নালাগে মই আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ কি ক'ব
হয়, যিহেতু নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনত আচলতে যুৱ প্ৰজন্মই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। তাৰ আগতে প্ৰাৰ্থীসমূহ আমি চাব লাগিব। প্ৰাৰ্থীসমূহৰ যিসমূহ লোকসভা সমষ্টি দিছে, এই সমষ্টিটো চাৰিসীমা জানে নাই সেইটো বিষয়ে জানিব লাগিব। যিহেতু অসমত মাত্ৰ 14জন সাংসদ আৰু এই 14জন সাংসদে অসমক বলিষ্ঠভাৱে উপস্থাপন কৰিব পাৰিব লাগিব। কিন্তু আজিৰ তাৰিখত যুৱ প্ৰজন্মকে ধৰি গোটেইখিনি ৰাজনৈতিক দলে কিন্তু এনেধৰণৰ প্ৰচাৰ কৰিছে যে প্ৰাৰ্থী নহয় পাৰ্টি চাইছে। মানুহে এতিয়া পাৰ্টিক চাই ভোট দিয়া আৰম্ভ কৰিছে। সাধাৰণ মানুহে পাৰ্টিক এতিয়া চোৱা বাদ দিছে। কাৰণ কিয় মানুহৰ এনেকুৱা ধৰণৰ মানসিকতা সোমাই দিছে যে পাৰ্টিক চাই মানুহে ভোট দিব। কিন্তু যুৱ প্ৰজন্মই যোগ্যজনক ভোট দিব লাগিব, যাৰ শিক্ষাগত অৰ্হতা বেছি, যাৰ বিৰুদ্ধে দুৰ্নীতিৰ ভ্ৰষ্টাচাৰৰ বিষয়ে নাই, তেনেবোৰ প্ৰাৰ্থী আমি নিৰ্বাচন কৰিব লাগিব। যিয়ে দক্ষ যোগ্য সেইজনকে আমি নিৰ্বাচন কৰি দিল্লীলৈ পঠাব লাগিব। আৰু অসমৰ সমস্যাসমূহ যাতে সমাধান হয়। আজিৰ তাৰিখলৈকে অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা নহ'ল। সমান্তৰালভাৱে 2014 চনৰ যি লোকসভা নিৰ্বাচনৰ যি প্ৰতিনিধি অসমৰ পৰা দিল্লীত গ'ল, কিন্তু তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন 2016ৰ বিৰোধিতা কৰা পৰিলক্ষিত নহ'ল। আমি নিবিচাৰোঁ 2019ৰ নিৰ্বাচন তেনেধৰণৰ প্ৰতিনিধি যাওক আৰু অসমৰ সম্পদসমূহ বিক্ৰী কৰক। প্ৰকৃততে অসমৰ জাতীয় সমস্যা সমাধান কৰাৰ স্বাৰ্থত তেওঁলোকে বলিষ্ঠ কণ্ঠৰে সমস্যাসমূহ সমাধান কৰক আৰু অসমত পূৰ্বৰ তুলনাত অধিক পেকেজ আনি যাতে অসমৰ সৰ্বাংগীন উন্নয়ন সাধন কৰিব পাৰে, তেনেধৰণৰ জনপ্ৰতিনিধি আমি যুৱ প্ৰজন্ম হিচাপে বিচাৰোঁ। মই ধন্যবাদ জনাইছোঁ। খুব গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মই আন ফালৰ পৰা আপুনি কি কেনেধৰণে চাইছে আৰু আপুনি কোন সমষ্টিৰ পৰা? মই প্ৰথমে সেইটো মই মংগলদৈ সমষ্টিৰ পৰা। গতিকে মংগলদৈ সমষ্টিত আমি দেখি থাকোঁ, টিভিত দেখি থাকোঁ, এতিয়াও অসমৰ এনে বহু জেগা আছে য'ত এতিয়ালৈকে বাঁহৰ দলং আছে। আমি কৈ আছোঁ, আমি ডিজিটেলৰ কথা কওঁ, ডিজিটেলাইজেশ্যনৰ কথা কওঁ, কিন্তু আমাৰ বাঁহৰ দলংখনেই আমাৰ ঠিক হোৱাগৈ নাই। গতিকে তাৰ তেনে পৰিপ্ৰেক্ষিতত আমি অসমখনে আৰু কি অধিক আশা কৰিব পাৰোঁ? প্ৰথমে মই কওঁ, মোৰ বন্ধুসকলে কৈছে যে আমি চিনাক্ত কৰিব লগা হৈছে যে ফুল ৰং প্ৰাৰ্থী কোনজন বেছি ৰং আৰু কোনজন কম ৰং। কিন্তু এইখিনিতে কথা এটা কওঁ, বিশেষকৈ গুৱাহাটী সমষ্টিত আমাৰ হাতত এনেকুৱা এজন নিৰ্দলীয় প্ৰাৰ্থী আছে যিয়ে আজিলৈকে অসমৰ জ্বলন্ত সমস্যা বাংলাদেশী সমস্যাক লৈ মাত মাতি আছে। গতিকে অসমৰ 14টা প্ৰতিটো সমষ্টিত এনেকুৱা ধৰণৰ প্ৰাৰ্থীও আহে যি অতিকৈ উপযুক্ত। আমি কেৱল বিজেপি আৰু কংগ্ৰেছ এই দুটাৰ মাজৰ পৰাই চিনাক্ত কৰি আহিছোঁ। সেইটো ধাৰণা বাদ দি আমি যি বাকীসকল প্ৰাৰ্থী আছে তেওঁলোককো সমানে গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। বিশেষকৈ মই গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী, তেওঁ মই নাম নকওঁ, সকলোৱে বুজি পাবই, তেওঁ আজিলৈকে বাংলাদেশী সমস্যাৰ ওপৰত মাত মাতি আছে। গতিকে আজি আমাৰ ইয়াৰ দায়িত্ব যে তেওঁলোকক আমি লোকসভালৈ নিৰ্বাচিত কৰা। আৰু বাকীখিনি কথা ক'বলৈ গ'লে অসমৰ আজি 10 বছৰ ডক্টৰ মনমোহন সিং আমাৰ অসমৰ পৰা ৰাজ্যসভাৰ প্ৰতিনিধি হৈ তেওঁ প্ৰধানমন্ত্ৰী হ'ল। তাৰপিছত নৰেন্দ্ৰ মোদী আহিল। আমি চাব লাগিব যে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈ আমাৰ অসমৰ বাবে কি দিছে। গতিকে আমি প্ৰধানমন্ত্ৰী পদৰ বাবে ভোট দিয়া উচিত নে তাৰ বিপৰীতে আমাৰ ইয়াৰ পৰাই উচিত উপযুক্ত প্ৰাৰ্থীসকলক আমি ইয়াৰ পৰাই বাছনি কৰা উচিত, যাতে তেওঁলোকে অসমৰ জ্বলন্ত সমস্যাসমূহ তেওঁলোকে লোকসভাত তেওঁলোকে বলিষ্ঠ কণ্ঠে তেওঁলোকে উপস্থাপন কৰিব পাৰে। মই ধন্যবাদ জনাইছোঁ। মোৰ সতে আৰু ছাত্ৰীসকল আছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছে। মই আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ, কেনেধৰণে এইবাৰ নিৰ্বাচনটো চাইছে, যিহেতু এইবাৰ যুৱ প্ৰজন্মই নিৰ্ণায়ক ভূমিকা পালন কৰিব আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এইবাৰ কি মন্তব্য কৰিব বিচাৰিব? ধন্যবাদ। আচলতে এই নিৰ্বাচনটো আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় আৰু এতিয়া হৈছে আমাৰ যুৱ প্ৰজন্মৰ বাবে নহয়, গোটেই অসমখনৰ বাবে এটা অতি সংকটময় পৰিস্থিতি। আৰু এই সময়ত আমি আচলতে ভোট দিব লাগে আৰু যুৱ প্ৰজন্ম ওলাই আহিব লাগে। মোৰ মতেদি এইটো মই বিচাৰোঁ, আমি সৰ্বাধিক সংখ্যক ভোটদান কৰিব লাগে আৰু লগে লগে আচলতে আমি নিৰ্বাচন কৰি উলিওৱাটো সম্ভৱ নহয় যে মানে কোনজন শুদ্ধ হ'ব কোনজন অশুদ্ধ হ'ব বা কোনজনে যাই পিছলৈ কি কৰিব, কাৰণ গাড়ীখন পোৱাৰ পিছত সকলোৱে নিজৰ নিজৰ আচল চৰিত্ৰটো দেখাই দিয়ে। আন ছাত্ৰসকল আছে, তেওঁলোকৰ পৰা মই মন্তব্য ল'ম। মই আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ। আপোনাৰ পৰিচয়টো দি আপুনি। নমস্কাৰ, মই ৰাকেশ হালৈ, যোগাযোগৰ সাংবাদিকতা বিভাগৰ ছাত্ৰ। প্ৰথমতে মই ক'ব খুজিছোঁ, আমি বিজেপিক ভোট দিলোঁ, কংগ্ৰেছকো ভোট দিলোঁ আৰু আমি তাৰ ফলো দেখিলোঁ। গতিকে প্ৰথমতে আমি চাব লাগিব যে ৰাহুল গান্ধী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুয়োজন প্ৰাৰ্থীয়ে মোৰ সমষ্টিত আহি কাম নকৰে। মোৰ সমষ্টিত কাম কৰিব মোৰ সেই বিধায়কজন বা মোৰ সেই লোকসভাত যোৱা নিৰ্বাচিত হৈ যোৱা এই বিশেষ ব্যক্তিগৰাকীয়ে। গতিকে প্ৰথম অৱস্থাত আমি ছাত্ৰ হিচাপে চাব লাগিব কোনজন যোগ্য। আৰু ইতিমধ্যে বহুজনে মন্তব্য কৰিছে যে যোগ্য প্ৰাৰ্থী কোনজন বেছি ৰং কোনজন কম ৰং। গতিকে আমি ছাত্ৰ হিচাপে প্ৰথম কৰ্তব্য থাকিব কোনজন যোগ্য প্ৰাৰ্থী, কোনজনে আমাৰ সমস্যাখিনি নি পেলাই মাত মাতিব পাৰিব, আমাৰ সন্মুখত কথা ক'ব পাৰিব। গতিকে এইখিনি সময়ত আমি ভাবোঁ যে মই বৰপেটা লোকসভা সমষ্টিৰ পৰা
আহি মোৰ সমষ্টি বৰপেটা লোকসভা সমষ্টি আৰু মই খুব দুখেৰে কওঁ যে যোৱা 5টা বছৰ মোৰ সমষ্টি আমাৰ লোকসভা সমষ্টিৰ পৰা জয় হৈছিল সিৰাজউদ্দিন আজমল আজিলৈকে তেখেতৰ মই মুখখনো দেখা নাপালোঁ এইখিনি কথা ইতিমধ্যে ক'লে আৰু সংবাদ মাধ্যমতো সেই সম্পৰ্কে বিশদ চৰ্চা যে ইলেকশ্যনৰ সময়ত আহে নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ আহে তাৰপিছত 5 বছৰ কোনো দেখা দেখি নাই কোনো খবৰ নাই মই আপোনাৰ পৰা আপোনাৰ মন্তব্য ল'ব বিচাৰিম মই আপোনাৰ পৰা ল'ব বিচাৰিছোঁ এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিল প্ৰসংগই যথেষ্ট চৰ্চা লাভ কৰিছিলে সৰ্বত্ৰে প্ৰতিক্ৰিয়া উৎপন্ন হৈছিলে প্ৰতিবাদো হৈছে তাৰপিছত অগপ মিত্ৰতা ভংগ কৰি তেওঁলোক ওলাই আহিল এতিয়া তেওঁলোকে পুনৰ বিজেপিৰ সৈতে চামিল হৈছে গতিকে এই যি কৰ্মকাণ্ড এইখিনিক আপোনালোকে কি হিচাপে চাইছে কি হিচাপে বিবেচনা কৰিব আসলতে আমি অলপ দিনৰ আগলৈকে ভাবি আছিলোঁ যে অসম গণ পৰিষদে এই মুহূৰ্তত যিটো জাতীয় সংকটৰ মুহূৰ্ত আজি যিটো সময় এই সময়টোত অসম গণ পৰিষদৰ হাতত বহুত চান্স আছিলে তেওঁলোকে পুনৰ আকৌ গ্ৰ' কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকৰ নিজৰ ওপৰত বিশ্বাস নাই অসম গণ পৰিষদৰ নেতৃত্বই ক্ষমতা লোভৰ কাৰণে পুনৰাই বিজেপিৰ ওচৰলৈকে গ'ল সেইকাৰণে আমি যিহেতু অসমীয়া মানুহখিনি জাতীয়তাবাদী জন্মগতভাৱে আমি অসমৰ আঞ্চলিক জাতীয়তাবাদটোৰ কাৰণে আমি চিন্তা কৰিব বিচাৰোঁ তথাপিও অসম গণ পৰিষদ বৰ্তমান সময়ত বিকল্প হৈ থাকিব পৰা নাই তেওঁলোকে ক্ষমতাৰ কাৰণে বিজেপিৰ লগ হ'ল আৰু আজিৰ এই যিটো সময় এই সময়টোত যদি আমি নিৰ্বাচনলৈ চাওঁ আমি চাব লাগিব যে যিটো সময়ত গণতন্ত্ৰক কবৰ দিয়া হৈছে যিটো সময়ত এক সাম্প্ৰদায়িক ফেচিবাদৰ বতাহে সমগ্ৰ ভাৰতবৰ্ষত নমাই অনা হৈছে যিটো সময়ত বুদ্ধিজীৱীসকলক হত্যাৰ ভাবুকি দিয়া হৈছে সেই সময়টোত আমি কাক ভোট দিব লাগিব গণতন্ত্ৰ বচোৱাৰ কাৰণে আমি ভোট দিব লাগিব সংবিধান বচোৱাৰ কাৰণে ভোট দিব লাগিব এই নিৰ্বাচনটো বিশেষকৈ ৰাহুল গান্ধী বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কাৰ পক্ষে ভোট দিয়াৰ সলনি আমি যদি ভাবোঁ সংবিধান ৰক্ষাৰ কাৰণে গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আমি কাক ভোট দিব লাগিব সেইকাৰণে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ লগতে আমাৰ অসমৰ জাতীয় যিটো আবেগ এই আবেগক সংসদত তুলি ৰখাৰ কাৰণে কাক ভোট দিব লাগিব সমষ্টি আমি যিজন জিকিবলগীয়া বিৰোধী প্ৰাৰ্থী তেওঁকে ভোট দিব লাগিব বুলি ভাবোঁ যুৱ প্ৰজন্মই নিৰ্ণায়ক ভূমিকা ল'ব গতিকে কি ভাবিছে যুৱ প্ৰজন্মই মই আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ কেনেধৰণে চাইছে এইবাৰ নিৰ্বাচনটো ধন্যবাদ মই মইনুল হক লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স গুৱাহাটী ইউনিভাৰ্চিটি আজি যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে যিসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰাৰ্থীটো আগবঢ়াব বিচাৰিছে বা কিছুমানে নমিনেশ্যন দাখিল কৰিলে আজি আমি দেখা পাইছোঁ যে সংবাদ মাধ্যমত তেওঁলোকৰ যেনিবা অসমৰ সমস্যাৰ বিষয়ে তেওঁলোকৰ জ্ঞান নাই তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ বাদে বেলেগ কিছুমান ইছ্যু লৈ তেওঁলোকে নিৰ্বাচন খেলিব বিচাৰিছে মই ভাবোঁ যে প্ৰাৰ্থীসকলৰ অন্তত সাধাৰণ জ্ঞানটো থাকিব লাগে যে আমাৰ অসমৰ কি সমস্যা আছে মই এটা কথা প্ৰাৰ্থীসকলক বা অসমৰ পৰা যিসকল সাংসদ নিৰ্বাচিত হৈ যাব তেওঁলোকক মই এটা কথা অনুৰোধ জনাম যে অসমখন কৃষি প্ৰধান হিচাপে বিখ্যাত গতিকে তেওঁলোকে কৃষি ক্ষেত্ৰতো বহুত গুৰুত্ব আৰোপ কৰক অসমত কৃষি ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিলে অসমৰ যি বেকাৰত্ব সমস্যা এই সমস্যা বহু পৰিমাণে লাঘৱ হ'ব গতিকে সেই ক্ষেত্ৰত অসমৰ সাংসদসকলে যিসকল নিৰ্বাচিত হৈ যাব তেওঁলোকে দিল্লীত অসমৰ কৃষি সমস্যাটো কেনেকৈ সমাধান কৰিব সেই বিষয়ে তেওঁলোকে উত্থাপন কৰিব লাগে অসমত এখন মাত্ৰ কৃষি বিশ্ববিদ্যালয় আছে কিন্তু গোটেইকেইখন ডিষ্ট্ৰিক্টত যদিও এখন কৃষি বিজ্ঞান কেন্দ্ৰ আছে কিন্তু সেইবিলাক কিমান সফল হৈছে সেই বিষয়ে তেওঁলোকে তদন্ত কৰিব লাগে মই আন ছাত্ৰসকল আছে মই তেওঁলোকৰ পৰা মন্তব্য ল'ম এইবাৰ নিৰ্বাচনত দেখা গৈছে প্ৰচাৰৰ উদ্দেশ্যে কেইবাটাও পন্থা অৱলম্বন কৰা হৈছে কংগ্ৰেছে যদি কৈছে চকীদাৰ চুৰ হয় তেতিয়াহ'লে বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে আমি সকলোৱে চকীদাৰ যি হিচাপত আমি বিচাৰিছোঁ বা যি হিচাপত নিৰ্বাচনী প্ৰচাৰ হ'ব লাগিছিলে সেই হিচাপত আপুনি হোৱাটো দেখিছে নেকি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কাৰণ 2014 চনত অন্যতম এটা শ্লোগান আছিল যে এইবাৰ বিকাশ হ'ব এইবাৰ পৰিৱৰ্তন হ'ব হয় প্ৰথমতে নিউজ 18ক আমাৰ মঞ্চত আহি কিনে আমাৰ এইখন মজিয়াত আমাৰ মনৰ কথা শুনাৰ কাৰণে ধন্যবাদ জনাইছোঁ আপুনি যিটো কথা সুধিছে সেই কথাটো মোৰ ফালৰ পৰা ক'ব গ'লে সেইটো আচলতে আমি বিচাৰিছোঁ কি বা আমাৰ পাৰ্টি বা প্ৰাৰ্থীয়ে কৈছে কি তাৰ মাজত একেবাৰে এটা অমিল আছে বৈসাদৃশ্য আছে তেখেতসকলৰ যি IT চেল তেখেতসকলৰ IT চেলে সদায় মানুহক তেখেতসকলৰ প্ৰপাগাণ্ডাৰ থৈ দি এটা বেলেগ মেনিপুলেট কৰিবৰ কাৰণে সদায় ট্ৰাই কৰিছে কংগ্ৰেছে যদি এটা বেলেগ ৱে লৈছে বিজেপিয়ে আকৌ এটা বেলেগ ৱে লৈছে বিজেপিয়ে সংখ্যালঘুখিনিক টাৰ্গেট কৰি কিনে আকৌ এতিয়া নতুন IT চেলৰ থৈ দি নতুনকৈ এটা সিহঁতৰ মানে উদ্দেশ্যটোৱে বেলেগ হৈছে কংগ্ৰেছৰো বেলেগ হৈছে আৰু মই এটা কথা বিশেষকৈ ক'ব খুজিছোঁ যি ৰাজনীতি থকালৈকে মানে পাৰ্টি আৰু প্ৰাৰ্থীৰ যোগ্যতাক লৈ কিনে প্ৰশ্নটো সদায় থাকিব গতিকে মই বিচাৰিছোঁ কি আমাৰ এতিয়া যিহেতু আগন্তুক নিৰ্বাচনত যুৱ সমাজে এটা গুৰুত্বপূৰ্ণ বা নিৰ্ণায়ক ভূমিকা ল'ব মই বিচাৰিছোঁ যুৱ সমাজে তেখেতসকলৰ কেম্পেইনিঙত চোল চাতুৰিত ভুল নাযায় নিজাকৈ কেম্পেইনিং কৰক
নিজাকে নিজৰ জেগাতে থাকি কেম্পেইনিং কৰক, বুজাওক, যিহেতু বিচাৰ বিশ্লেষণৰ যিহেতু আমাৰ যুৱ সমাজৰ আজিকালি হাতৰ টিপতে ইনফৰমেশ্যনখিনি গোটেই পোৱা যায়, আনৰ কথা নিজাকে হয় সেইটো জানো, কিন্তু বৰ্তমান আমাৰ যুৱ প্ৰজন্মক কোনো ভুলাব নোৱাৰে, মিছা কথা ভুলাব নোৱাৰে। মই আপোনালোকৰ পৰা মন্তব্য ল'ম, মই আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ। আপোনাৰ পৰিচয়টো দিয়ক আৰু এইবাৰ নিৰ্বাচনটো কেনেধৰণে চাইছে আৰু প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কিহক গুৰুত্ব বেছি দিয়া হৈছে? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী অসীম কাকতি। প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টক মই ধন্যবাদ জনাইছোঁ। আমাৰ বাকৰিলৈ আহি আমাৰ মনৰ কথা শুনি বা আমাৰ ভাৱখিনি আপোনালোকে গুৰুত্ব সহকাৰে লৈ উপস্থাপন কৰিবলৈ আহিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মই মঙলদৈ সমষ্টি, লোকসভা সমষ্টি মোৰ মঙলদৈ হয়। আমাৰ ৰমেন ডেকা আগৰ MP আছিলে, আজি বহু বছৰে তেখেতে MP হৈ থাকিলে, কিন্তু সমস্যাবোৰ সমস্যা হৈয়ে ৰ'ল। বহুত সমস্যা সমাধান হ'ল, নোহোৱাকৈ থকা নাই, কিন্তু তথাপিও যিমানখিনি হ'ব লাগিছিলে সিমানখিনি নহ'লগৈ। গতিকে আমি ভুক্তভোগী হিচাপে এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আৰু নৱপ্ৰজন্ম হিচাপে আমি 2014 চনত মোদীক বিশ্বাস কৰিলোঁ আৰু আমি সকলোৱে ঠগ খালোঁ, সেইটো সকলোৱে জানে আমি ঠগ খালোঁ। তেখেতে কৈছিলে যে বাংলাদেশে তালি টোপোলা বান্ধি যাব লাগে, কিন্তু আমি কেবৰ জৰিয়তে দেখা পালোঁ যে বাংলাদেশীক তেখেতসকলে খেদিবলৈ নহয়, ইয়াত থাকিবলৈ এখন দলিচা পাৰি মাতিব ওলাইছে ধৰ্মৰ ভিত্তিত, কিন্তু সেইটো আমি নিবিচাৰোঁ কেতিয়াও যুৱ প্ৰজন্ম হিচাপে। গতিকে মই সকলো যুৱ প্ৰজন্মক এইটোৱে অনুৰোধ কৰিম, সকলোৱে নিজৰ প্ৰাৰ্থীজন চাওক, নিজৰ সমষ্টিৰ প্ৰাৰ্থী বিচাৰ কৰক, পাৰ্টি নহয়, কাৰণ পাৰ্টীয়ে আমাক নোখোৱায়, প্ৰাৰ্থীয়ে খুৱাব। নিজৰ সমষ্টিৰ কাম সদায় প্ৰাৰ্থীয়ে কৰিব, কোনেও বেলেগে কৰিব নাহে। পাৰ্টি নহয় প্ৰাৰ্থী চাব লাগে, আপুনি কি ভাবে? আপোনাৰ পৰিচয়টো দি লওক। নমস্কাৰ, মোৰ নাম শ্ৰী শংকৰ সোম। আপুনি যি এতিয়া ক'লে যে আমাৰ সকলোৰে এজন বিবেক আছে, আমাৰ সকলোৰে, তো মই সেইটোৱে ভাবোঁ আমাৰ যুৱ প্ৰজন্মৰ এটা বিবেক আছে, সকলোৱে জানে কাক ভোট দিব লাগে আৰু সেইটো ভাল বেয়া চাই দিয়ে। খালি আমি সকলোৱে প্ৰতিবাৰে এটা আশাৰে ভোট দিওঁ আমাৰ প্ৰাৰ্থীজনক, যে তেওঁ আমাৰ দেশখনৰ কাৰণে, অসমৰ কাৰণে দিল্লীত গৈ পেলাই মাত মাতিব। এইবাৰো সেইটোৱে মই ভাবোঁ যে আমাৰ যুৱ প্ৰজন্মৰ ইমানখিনি বিবেক আছে যে তেওঁ ভুল আৰু ত্ৰুটিবোৰ চায়ে তেওঁ নিজৰ প্ৰাৰ্থীসমূহক ভোট দিব। আৰু মই এটা কথা সুধিছোঁ, মানে চিৰিয়াছ ডিছকাশ্যন যদিও হৈ আছে, অলপমান ধেমালি কৰিব মন গৈছে, ৰাজনাথ সিঙৰ ভাল মিমিক্ৰি কৰা বুলি সুধিছোঁ, অলপমান যদি আমাৰ দৰ্শকসকলক দেখুৱাই দিব পাৰি। नमस्कार, मैं राजनाथ सिंह। आज मैं इस मंच से ये कहना चाहता हूँ कि हमारे जो माननीय प्रधानमंत्री है श्री नरेंद्र मोदी, हमारे जो भारतीय जनता पार्टी है, असम में जो लोकसभा का इलेक्शन है, वहाँ पर चुनाव में जो प्रार्थी खड़े होंगे, हमें उन पर विश्वास है और आशा करते हैं कि असम के जो लोग हैं उन पर भी, उनको भी समान रूप से विश्वास है कि वो लोग असम के लिए कुछ करेंगे। ভাৰতীয় জনতা পাৰ্টি ধন্যবাদ জনাইছোঁ। আৰু আন যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰা মই মন্তব্য ল'ম। মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ, এইবাৰ কেনেধৰণে কি কি ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত? নমস্কাৰ, মই সৰ্বজিৎ সোণোৱাল। মই প্ৰথমতে ক'ম, উপৰোক্ত বক্তাই কৈ আহিছে যে এবাৰ আমি পাৰ্টি নহয় প্ৰাৰ্থী চাব লাগিব। সঁচা কথা, আমাক পাৰ্টিটোৱে হয় পাৰ্টিটো গুৰুত্ব নিদিব, এইটো কাৰণেই নিদিব, আমাক সেইজন প্ৰাৰ্থী লাগে যি অসমৰ সমস্যা, আমাৰ যি সমষ্টিটোৰ সমস্যা দিল্লীলৈ লৈ গৈ উদাত্ত কণ্ঠেৰে আমাৰ সমস্যাসমূহ বলিষ্ঠ কণ্ঠেৰে তাত উপস্থাপন কৰক আৰু আজৰি আনক আমাৰ অসমৰ অধিকাৰ, তাকে বিচাৰিম। মই আপোনাৰ পৰা ল'ব বিচাৰিছোঁ, কিহৰ বাবে এই বাৰে বাৰে একেখিনিয়ে সমস্যা, বাৰে বাৰে বানপানীৰ সমস্যা আজি অত বছৰে কিহৰ কাৰণে সমাধান হোৱা নাই? কিহৰ বাবে ৰাজনৈতিক দলসমূহে বছৰৰ পিছত বছৰ ধৰি তাকেই নিৰ্বাচনী ইছ্যু হিচাপে লৈ আহিছে? নিশ্চয়কৈ সেই কথাটো আমি চাব লাগিব যে বাৰে বাৰে ৰাজনৈতিক দলসমূহে একেখিনি ইছ্যুকে কেনেধৰণে ল'ব পাৰিছে। মই কথাটো এনেধৰণে চাম যে আপুনি যদি ৰাজনৈতিক দলসমূহৰ চৰিত্ৰ যদি বিশ্লেষণ কৰি চায়, আজি তাৰিখত অসমত হিমন্ত বিশ্ব শৰ্মাতকৈ চাগে বিচক্ষণ আৰু বুদ্ধিদীপ্ত এজন ৰাজনৈতিক নেতা আমি পাবলৈ খুব অসুবিধা হ'ব। কিন্তু হিমন্ত বিশ্বৰ দৰে এজন নেতাক যদি বিজেপিৰ দৰে এটা দলে আঙুলিত হাত নোচোৱাব পাৰে, শেষ মুহূৰ্তলৈকে টিকেট দিম বুলি কৈ যদি অন্তিম মুহূৰ্তত প্ৰতাৰণা কৰিব পাৰে, তেনেহ'লে অসমৰ পৰা আমি যিমানেই এজন যোগ্য, হিমন্ত বিশ্ব শৰ্মাতকৈ যোগ্য এজন হ'ব নোৱাৰে। এইটো নিশ্চয়কৈ আজি তাৰিখত আমি এইটো মানি ল'ব লাগিব। যদি হিমন্ত বিশ্বৰ দৰে নেতাক যদি এটা ৰাষ্ট্ৰীয় দলে যদি প্ৰতাৰণা কৰিব পাৰে, তেনেহ'লে আমি নিৰ্বাচন কৰি দিয়া যিকোনো এজন হিমন্ত বিশ্বৰ অনুগামী এজন নেতাক প্ৰতাৰণা কৰাটো সেই দলসমূহৰ বাবে কিমান ডাঙৰ এটা বৰ বিশেষ ডাঙৰ কথা নহ'ব বুলি। আৰু এটা কথা মই ক'ম যে আজি তাৰিখত আমি ৰাষ্ট্ৰীয় দলসমূহৰ আমি
চৰিত্ৰসমূহ আমি ইতিমধ্যে জানো তেওঁলোকে অসমক বাৰে বাৰে প্ৰতাৰণা কৰে আৰু আমি খুব আশাৰে বাট চাই থাকোঁ যে অসম গণ পৰিষদে কি কৰিব আৰু আজিৰ তাৰিখত মই খুব দুখেৰে ক'বলগীয়া হৈছে যে অসম গণ পৰিষদৰ হাতীটো গৈ এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ পদুম পুখুৰী ঘৰিয়ালটো হৈছেগৈ গতিকে এই এনেকুৱা এটা পৰিপ্ৰেক্ষিতত আমি যিসমূহ যুৱ ভোটাৰ আছে যুৱ ভোটাৰসমূহে চাব লাগিব যে গণতন্ত্ৰ সুৰক্ষা কৰাৰ ক্ষেত্ৰত আমাৰ এই নিৰ্বাচনটোৰ প্ৰাৰ্থীসকলে কেনেদৰে ভূমিকা গ্ৰহণ কৰে মই ধন্যবাদ জনাইছোঁ মই আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ কি মন্তব্য কৰিব বিচাৰিব এই নিৰ্বাচন নমস্কাৰ মোৰ নাম সৌৰভ প্ৰতিম গগৈ মই ইউনিভাৰ্চিটি ল কলেজ আৰু 89 বয়জ হোষ্টেলৰ এজন ছাত্ৰ আৰু এজন অকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে নহয় বাট এজন অসমীয়া ছাত্ৰ হিচাপে মই কিছুমান কথা ক'ব বিচাৰিছোঁ কিছুমান প্ৰেক্টিকেল কথা ক'বলৈ বিচাৰিছোঁ এতিয়া কি হয় এই 2019 লোকসভা নিৰ্বাচনত বহুত সমস্যাৰ বিষয়ে ক'ব কিন্তু ছাত্ৰৰ সমস্যাৰ কথা কিন্তু বহুত কম মানুহে কয় এতিয়া ডিজিটেলাইজেশ্যনৰ কথা ক'লে কিন্তু আমাৰ দেখোন ইয়াৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱাইফাই ভালকৈ কাম নকৰে ৱেবছাইটটো ভালকৈ নুখোলে পে'মেণ্ট কৰিব যাওঁতে তেনেকুৱা ধৰণৰ সমস্যা কিন্তু আমি ছাত্ৰ ছাত্ৰী হিচাপে বহুত আগৰ পৰাই পাই আহিছোঁ আৰু ট্ৰেইনৰ কথা কৈছোঁ আমাৰ বাহৰ দলংখন ঠিক হোৱা নাই এম্বুলেন্স সেৱা আমাৰ গাঁৱলৈ তাহাঁতি এইবোৰ যিয়ে পাৰ্টি নহওক তাহাঁতি যিখিনি কথা কয় সেইখিনি চব মিছা কথা আৰু আমি গোটেই যোনখিনি আমি ছাত্ৰ ছাত্ৰী আছোঁ অকল গুৱাহাটী বিশ্ববিদ্যালয় নহয় ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটেই যি সমগ্ৰ বিশ্ববিদ্যালয় যিমান আছে আমাৰ ইয়াত অসমত আমাৰ এই ছাত্ৰ ছাত্ৰীখিনিয়ে কিন্তু কিছুমান বল্ড ষ্টেপছ ল'ব লাগে যে যাতে এই ষ্টুডেণ্টছ যেনেকৈ প্ৰাইভেটাইজেশ্যন অফ এডুকেশ্যনৰ নিচিনা ডাঙৰ প্ৰব্লেমছবিলাক যোনবিলাক আহি আছে আৰু ফিজবিলাক যেনেকৈ বঢ়াই লৈ গৈ আছে তেনেকুৱা ধৰণৰ তেনেকুৱা ইছ্যুজবিলাকত আমি মাত মাতিব লাগে আৰু তেনেকুৱা ইছ্যুজ যোনে লৈ যাব পাৰে দিল্লীলৈকে যে অসমৰ ষ্টুডেণ্টছখিনিক এইখিনি ৰাইটছ এইখিনি তাহাঁতৰ বস্তুখিনি আমি দিব পাৰিম আমি তেনেকুৱা প্ৰাৰ্থী নমস্কাৰ মোৰ নাম শ্ৰী দেৱাশিষ বৰা মই 89 বয়জ হোলৰ পৰা আহিছোঁ মোৰ কলিয়াবৰ লোক সমষ্টিৰ অন্তৰ্গত গোলাঘাট বিধানসভা সমষ্টিত মোৰ ঘৰ ইতিমধ্যে এটা কথা স্পষ্টভাৱে কৈছোঁ যে সপ্তদশ লোকসভা নিৰ্বাচনত ইতিমধ্যে আমি সকলোৱে যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰাৰ কথা কৈছে যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰিবৰ বাবে আমাৰ হাতত আজি তাৰিখত কোনো অপশ্যন নাই জাতীয়তাবাদী চিন্তা চৰ্চা পৰিহাৰ কৰি কেৱল ৰাষ্ট্ৰীয়তাবাদী দলৰ কেৱল ভিত্ত হৈ আমাৰ প্ৰাৰ্থীসকল ইতিমধ্যে বিগত বছৰ ধৰি তেওঁলোকে নতুন দিল্লীত ইতিমধ্যে তেওঁলোকে কাম কৰি আহিছে গতিকে আমি এটা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে থকা নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ এক্টৰ বিৰুদ্ধে থকা বানপানী আৰু গৰাখহনীয়া সমস্যা সফল সমাধানৰ সপক্ষে থকা নিবনুৱা সমস্যাৰ সপক্ষে থকা আৰু অসমৰ আন্তঃৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যাৰ সপক্ষে থকা প্ৰাৰ্থীবিলাকক আমি ইতিমধ্যে নিৰ্বাচন কৰিব লাগে স্পষ্টভাৱে কৈছোঁ যে এই নিৰ্বাচনত যুৱ প্ৰাৰ্থীসকলে যথেষ্ট এটা গুৰুত্বপূৰ্ণ নিৰ্ণায়ক ভূমিকা পালন কৰিব গতিকে ইতিমধ্যে আমি ৰামক নিৰ্বাচন কৰাৰ সময় সকলোবোৰ ৰাৱণে কিন্তু আমি খুব কম বেছি পৰিমাণে আমি যোগ্য প্ৰাৰ্থীক আমি নিৰ্বাচন কৰিব লাগিব মই এটা প্ৰশ্ন আটাইকে সুধিব বিচাৰিছোঁ এইবাৰ এনেকুৱা কোন আছে ইয়াত যিয়ে প্ৰথমবাৰৰ কাৰণে ভোট দিব কোনোবা এনেকুৱা আছেনে যিয়ে প্ৰথমবাৰৰ কাৰণে ভোট দিব হয় প্ৰথমবাৰৰ কাৰণে ভোট দিব এইবাৰ আপুনি প্ৰথমবাৰৰ কাৰণে ভোট দিব লৈছে আৰু আপুনি ভোট দিব প্ৰথমবাৰৰ কাৰণে গতিকে প্ৰথম যিহেতু ভোট দিব ৰাইজৰ এটা আহ্বান জনাব লাগে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা সকলোৱে যাতে ভোট দিবলৈ ওলাই আহে সকলোৱে যাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে সেই আহ্বান যাতে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সকলোৱে শুনাকৈ যাতে আপোনালোকে আহ্বানটো জনাব পাৰে আমি সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰোঁ আৰু ইয়াৰ লগে লগে মই গুঞ্জন কলিতাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ